মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা বিভিন্ন বিদ্যালয়ৰ পৰা চুৰি হোৱা সামগ্ৰী উদ্ধাৰ। মৰিগাঁও জিলাৰ বিভিন্ন স্থানত যোৱা কালি দিনৰ পৰা নিশালৈকে চলোৱা এক অভিযানত বিভিন্ন চুৰি সামগ্ৰী উদ্ধাৰ কৰে। মৰিগাঁও আৰক্ষীয়ে চুৰি সামগ্ৰীসমূহৰ লগতে এজন চুৰি কাৰ্যৰ লগত জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম আনাৰুল বুলি জানিব পৰা গৈছে আৰু বৰ্তমানলৈ কেইবাজনো চুৰি কাৰ্যৰ লগত জড়িত পলাই আছে বুলিও আৰক্ষীয়ে অভিযানত জানিবলৈ দিয়ে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কংকন কুমাৰ নাথে এক সংবাদমেলযোগে এই কথা জনায়। মইৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। চলিত বছৰত আমাৰ মৰিগাঁও থানা এৰিয়াত আৰু তাৰ দাঁতিকাষৰীয়া কাষৰীয়া অঞ্চলসমূহৰ বহুকেইখন স্কুলত চুৰৰ ঘটনা সংঘটিত হোৱাৰ আমি কেইবাটাও আমাৰ ইয়াতে কেছ ৰেজিষ্টাৰ হৈছিলে। সেই কেছকেইটা মই চমুকৈ কৈ দিছোঁ। মৰিগাঁও থানা কেছ নম্বৰ 83/26, মৰিগাঁও থানা কেছ নম্বৰ 88/26, মৰিগাঁও থানা কেছ নম্বৰ 90/26, 92/26 আৰু 93/26। এই গোটেইকেইটা চুৰিকাণ্ড আমাৰ মৰিগাঁও থানা এলেকাৰ বিভিন্ন বিদ্যালয়সমূহত সংঘটিত হৈছিলে আৰু সেই কেছসমূহৰ তদন্তৰ ভিত্তিত যোৱাকালি বৰঞ্চ দিনৰ পৰাই আমাৰ এটা স্পেচিয়েল অপাৰেশ্যন টীমে OC মৰিগাঁও আৰু মৰিগাঁও থানা সদৰ থানাৰ ষ্টাফৰ লগত এটা স্পেচিয়েল অপাৰেশ্যন টীম গঠন কৰি মৰিগাঁও জিলাৰ পুৰাগাঁও লাহৰীঘাট অঞ্চলত কেইবাঘৰো মানুহত ঘৰত মানে ৰেড মাৰি পেলাই বহুতখিনি চুৰি হোৱা সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি এজন মানুহ চুৰিকাণ্ডৰ লগত জড়িত এজন মানুহ আমি গ্ৰেপ্তাৰ কৰিবলৈও সক্ষম হৈছোঁ। এতিয়া আমাৰ যিখিনি বস্তু ৰিকভাৰী হৈছে, যিখিনি বস্তু আমি উদ্ধাৰ কৰিছোঁ চুৰি হোৱা সামগ্ৰীৰ ভিতৰত, মই এফালৰ পৰা কৈ গৈছোঁ। আমি LPG চিলিণ্ডাৰ পাইছোঁ 3টা, আমি এয়াৰ কণ্ডিশ্যনাৰৰ কিছুমান আমি স্পেয়াৰ পাৰ্টছ পাইছোঁ, ইনভাৰ্টাৰৰ বেটেৰী পাইছোঁ 2টা, ডাঙৰ স্পীকাৰ পাইছোঁ 3টা, টেবুল ফেন পাইছোঁ 3খন, পৰ্টেবল জেনেৰেটৰ পাইছোঁ 2টা আৰু টিভি ছেট পাইছোঁ 4টা, চিলাই মেচিন 1টা, ষ্টেণ্ড ফেন 2খন, তাৰপিছত বেটেৰী 1টা, তাৰপিছত ষ্টীলৰ বাচন বৰ্তন আমি পাইছোঁ, ষ্টীলৰ ষ্টুল পাইছোঁ আমি 3খন, তাৰপিছত আমি ডিজিটেল ইনষ্ট্ৰুমেণ্ট বক্স পাইছোঁ 2টা, গেছ ষ্ট'ভ পাইছোঁ 2টা, পানীৰ মটৰ পাইছোঁ 3টা, তাৰপিছত ষ্টীলৰ ষ্টুল আমি 26 পিচ পাইছোঁ তাৰ অংশ, তাৰপিছত বাৰ্ণাৰ পাইছোঁ 1টা, বেটেৰী পাইছোঁ ষ্টেণ্ডসহ 6টা, ডেস্কটপ কম্পিউটাৰ আমি পাইছোঁ 5টা, কম্পিউটাৰৰ লগত সংলগ্ন CPU ইউনিট আমি পাইছোঁ 4টা, টেবলেট আমি 1টা পাইছোঁ, তাৰপিছত এই ছ'লাৰ লাইটিঙৰ আমি পাৰ্টছ পাইছোঁ আৰু ইলেক্ট্ৰিকেল ৱায়াৰ্ছ, ইনভাৰ্টাৰ 2টা আৰু হাৰ্ড ডিস্ক 2খন। আমি প্ৰায় 3-4 ঠাইত আমি ৰেড মাৰি পেলাই সেই এতিয়া কোৱা আমি গোটেই সামগ্ৰীখিনি যিখিনি চুৰি সামগ্ৰী সেইখিনি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। তাৰপিছত আৰু এজন মানুহ আমি এই গোচৰসমূহৰ সংক্ৰান্তত আমি কৰায়ত্ব কৰিছোঁ। মানুহজনৰ নামটো আনাৰুল ইছলাম। তেওঁ মৰিগাঁও থানা এলেকাতে ঘৰ হয়। তেওঁৰ আৰু মানে লগত জড়িত আৰু 2-3জন মানুহ আছে। তেখেতসকল কালি যেতিয়া আমি ৰেডটো মাৰিছিলোঁ তেখেতলোকৰ ঘৰত নাছিল, সেইকাৰণে তেখেতসকলক পোৱা নগ'ল। কিন্তু আমাৰ পৰৱৰ্তী অভিযান চলি থাকিব। যেতিয়া মানে আমি খুব আশাবাদী যে আমি খুব সোনকালে এই চুৰিকাণ্ডসমূহৰ লগত জড়িত সকলো মানুহকে আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম। পলায়ন কৰা কেইজনৰ নামটো ক'ব পাৰিব নেকি? পলায়ন কৰা কেইজনৰ আমি এতিয়া সঠিককৈ নামটো আমি এতিয়া এই প্ৰাৰম্ভিক কালত আমি ক'ব নোৱাৰিম, যিহেতু কেইবাজনো মানুহ জড়িত হৈছে। হয়তো আমি আমাৰ ইয়াত নাম কোৱাৰ লগে লগে তেওঁলোকো সতৰ্ক হৈ যাব। সেইকাৰণে কেইবাজনো মানুহ আছে। আমি পৰ্যায়ক্ৰমে আপোনালোকক আমি যিখিনি আমি পাই থাকোঁ, আমাৰ তদন্তৰ অগ্ৰগতি যেতিয়া হ'ব আপোনালোকক আমি জনাই যাম। ক'ৰ চুৰি হোৱা বুলি কিবা কৈছে? আমাৰ চুৰি হোৱা যিকেইটা আমাৰ কেছ ৰেজিষ্টাৰ হৈ আছে, চুৰি হোৱা ঠাই বা বিদ্যালয়সমূহ হ'ল বাটাবাৰী হাইস্কুল, চাটনগুৰি ME স্কুল, বৈদ্যবৰী হাইস্কুল, মতিৰাম বৰা আদৰ্শ হাইস্কুল বৰঙাবাৰী, তাৰপিছত ভোৰবন্ধা ছেকেণ্ডেৰী স্কুল। এই 5খন বিদ্যালয়ৰ পৰা আমাৰ চুৰি সংঘটিত হোৱা বুলি আমাৰ মৰিগাঁও থানা কেছ ৰেজিষ্টাৰ হৈ আছিলে। সেই কেছসমূহৰ তদন্তৰ ভিত্তিতে এই গোটেই অভিযানটো চলোৱা হৈছিল। গাড়ী দুখন জব্দ কৰা হৈছে। গাড়ী দুখন চুৰি হয় নে নহয় সেইটো আমি এতিয়ালৈকে ধৰিব পৰা নাই। সেইখিনি যেতিয়া আমি পৰৱৰ্তী কালত তাৰ ভেৰিফিকেশ্যন কৰিম, তেতিয়া যদি চুৰি হয় সেইখিনিও আমি
এই যিখিনি ৰিকভাৰীত আমি সোমোৱাই দিম।